নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ লগতে অসমীয়া নতুন বৰ্ষ আৰু ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ গৰু বিহু দিনা ভিডিঅ' এটা মই বনাইছিলোঁ আপোনালোকক দেখাম বুলি কিন্তু সময়ৰ অভাৱত মই দেখাব নোৱাৰিলোঁ আজি আমিনো গৰু বিহু কেনেকৈ পালন কৰোঁ সকলোখিনি আপোনালোকক দেখাম ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব প্ৰথমতে মই কেৰেলা বেগেনা জাতিলাও সকলোখিনি কাটি এইদৰে চাকত মই চিলাই ল'লোঁ তাৰপৰা গৰুক মাহ হালধি সানিবৰ বাবে মাহ হালধিখিনিও পিচি ল'লোঁ এতিয়া এই মাহ হালধিখিনিয়ে গৰুকো ফুদিম আৰু আমিও গা ধুম কাৰণ সকলোৱে জানে গৰু বিহুৰ দিনা মাহ হালধিয়ে গা ধুলে ছালৰ অসুখবিলাক ভাল হয় স্কিনটো বহুত ধুনীয়া হয় সেইবাবে আমি মাহ হালধিয়ে গা ধুওঁ এতিয়া মই গৰুকেইটাক ফুট দি লৈছোঁ টানি লৈ গ'ল লাগে এয়া দেখিছে নহয় মই গৰুক গা ধুৱাবলৈ চাক আনিছিলোঁ গৰুৱে কলপাত দেখি পাতখিলা টানিয়ে লৈ গ'ল ইয়াত দেখিছে নহয় আমি দীঘলতি আৰু মাখিয়তীয়ে গৰুক কোবাই আনিছোঁ কাৰণ মাখিয়তীয়ে কোবালে গৰুলৈ মাখি নাহে বহুত বেমাৰ আজাৰ কাৰণেও ভাল সেইকাৰণে আমি দীঘলতি মাখিয়তীয়ে গৰুক কোবাওঁ এতিয়া আমি মটৰ ব্যৱহাৰ কৰি পিনে গৰুকেইটাক গা ধুৱাইছোঁ আমাৰ নদীলৈ নিবলৈ অসুবিধা হয় সেইবাবে আমি মটৰ পানীয়ে ধুৱাইছোঁ আমাৰ পৰম্পৰাটো এইদৰে ৰক্ষা কৰিছোঁ আৰু খালি লৈ যাওক গৰুকেইটা ইয়াত দেখিছে গৰুকেইটা এতিয়া আমি খেদি দিছোঁ পথাৰ একেবাৰে শুকাই আছে বৰষুণো দিয়া নাই এতিয়া মই গৰুক গা ধুৱাই পিনে চাককেইটা আৰু মাখিয়তী দীঘলতি ছালৰ ওপৰত গুজি থৈছোঁ এইবিলাক থৈ দিলে ভাল গৰু যেতিয়া পেট কামোৰে বা পেট ফুলে তেতিয়া এই চাকবিলাকৰ পৰা খুদি পিনে খুৱাই দিলে গৰু ভাল হয় আৰু মাখি নাহে মাখিয়তীবিলাক গুজি থৈ দিলে সেইকাৰণে এইদৰে থৈ দিব লাগে আজি দিনটোত 100টা শাক খাব লাগে তাকে বিচাৰি আহিছোঁ এই ঢেকীয়া দুডালমান পাইছোঁ আৰু কি পাওঁ বিচাৰি লওঁ এইফালে ওলাই আছে খুব ধুনীয়াকৈ জিলিমিলি শাক তাই দুডালমান ছিঙি লৈছোঁ এইফালে পদিনা ওলাই আছে খুব ধুনীয়াকৈ তাইও দুটামান আগ লৈ লৈছোঁ এয়া মাটিকাদুৰি দুডালমান বুটলি লৈছোঁ চববিধৰ দুটা এটা আগ লৈ লৈছোঁ এইফালে টেঙেচি ওলাই আছে তাইও দুটা আগ লৈ লৈছোঁ এইফালে খুতৰা খুব ধুনীয়াকৈ কোমলীয়া কোমলীয়া হৈ খুতৰা ওলাই আছে তাই দুটামান আগ ছিঙি লৈছোঁ নৰসিংহ পাত দুখিলামানো লৈ লৈছোঁ নৰসিংহ শাকৰ ৰজা এইফালে দোৰোণ বনৰ আগ দুটামানো লৈ লৈছোঁ এইবিলাক বহুত ঔষধি গুণ সেইকাৰণে আজিৰ দিনটোত 100টা শাক খাব লাগে এতিয়া দোনফুল পালোঁ কোমলীয়া কোমলীয়া কচু পুলি দুটামানো মই কাটি লওঁ মানিমুনি শাক এয়াও দুডালমান লৈ লৈছোঁ মানিমুনি মাটিকাদুৰি ইমান ধুনীয়াকৈ ওলাই আছে এইখিনি সৰু মানিমুনি
এতিয়া মই যিমানখিনি পালোঁ বুটলি আনিলোঁ। প্ৰকৃতিত নিজে নিজে হোৱা শাক পাচলিবিলাকত এইবিলাক বনৰীয়া শাক পাচলিত বহুত ঔষধি গুণ আছে। সেইকাৰণে বছৰটোৰ ভিতৰত এদিন খালেও বহুত আমাৰ কামত আহে। মই সকলোখিনি নাপালোঁ, প্ৰায়খিনিয়ে পোৱা হ'ল। আমাৰ বাৰীত আছিলে, মই বিচাৰি আনিলোঁ। এতিয়া অথনি চাকত দিয়া আৰু সেইবিলাক শাকো থৈ দিয়া হৈছিলে। এই চাকৰ শাকবিলাকো আমি আঞ্জা খালে ভাল। তাৰ লগত মই এতিয়া কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'ত। আমি ৰাতিপুৱা শাকত দিবলৈ যিখিনি শাক ব্যৱহাৰ কৰিছিলোঁ, লাও, বেঙেনা, কেৰেলা, সেইখিনি এশটা শাকৰ লগত ৰান্ধি খাব লাগে। বহুত ঔষধি গুণ হয়। মই এতিয়া সেইখিনি ৰান্ধি আছোঁ। এতিয়া এইখিনি খুব ধুনীয়াকৈ বনাইছোঁ। ইয়াতে কেঁচা জলকীয়া দি দিছোঁ। পানী দিব নালাগে, খুব কমকৈ ভাজিছোঁ। যিখিনি আমি শাকত দিছিলোঁ তাৰ শাক আছিলে, সেইখিনি মই এতিয়া বনাইছোঁ। এইফালে মই বন শাকখিনি খুব ধুনীয়াকৈ ধুই লৈছোঁ। এইখিনি বেলেগে বনাম। এতিয়া মই বন শাকখিনি ভাজিবলৈ এইফালে কেৰাহীত পিঁয়াজ দি দিছোঁ। আমি এনেকুৱা সেউজীয়া শাক পাচলি ৰান্ধিলে আমি তেলতে যদি হালধি দি দিওঁ, তেতিয়া গোটেই তেলখিনিতে হালধীয়া হ'ব আৰু গোটেই শাকখিনি হালধীয়া হৈ পৰিব। যিমানখিনি পাৰোঁ মই শাক বুটলিলোঁ, কিন্তু 100টা শাক নহ'লগৈ। এটা বস্তু খালে 100টা শাক খোৱা সমানেই হয়। কি বস্তুনো খাম সেই বস্তুটো মই আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। নিমখ দি দিছোঁ। একেবাৰে গেছটো লো ফ্লেমত দি ঢাকি থ'ম। এতিয়া এইফালে মোৰ ভাজি হৈ গ'ল। ইয়াত দেখিছে নহয়, এয়া হৈছে আমলৈ টোপ। এই বস্তুটোৰ কথাই কৈছিলোঁ। যিসকলে খায় তেওঁলোকে চিনি পাইছে। আৰু এই আমলৈ টোপ খালে 100টা শাক খোৱা সমানেই হয়। আমলৈ টোপকেইটা খুব ধুনীয়াকৈ বাছি ল'লোঁ। এইটো বিহুত সকলোৱে আমলৈ টোপ খাব লাগে। আমলৈ টোপ বহুত ঔষধি গুণ। যিসকলৰ চাইনাচাইটিছ আছে তেওঁলোকে এই পৰুৱাবিলাক হাতেৰে মোহাৰি নাকত গোন্ধি দিবচোন, চাইনাচাইটিছ ভাল হয়। টোপকেইটাত হালধি অলপ ছটিয়াই দিলে পৰুৱাবিলাক গুচি যায়। মই এতিয়া অকণমান হালধি ছটিয়াই দিছোঁ। আমলৈ টোপৰ লগত ভাজিবলৈ 2টা ডিম লৈ লৈছোঁ। এইফালে কেৰাহী পাতি মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙা হোৱাকৈ ভাজি লৈছোঁ আৰু ইয়াতে অকণমান হালধি দি দিছোঁ পিঁয়াজৰ লগতে। পিছত আমলৈ টোপখিনি বেছিকৈ লৰাই থাকিব নোৱাৰি, টোপকেইটা ভাজি যাব। সেইকাৰণে তেলতে হালধিখিনি দি দিছোঁ। এতিয়া মই টোপকেইটা দি দিম।
বহুত বেছি লৰাই থাকিব নালাগে, টোপকেইটা তেতিয়া ভাজি যাব। এতিয়া ইয়াতে জোখমতে নিমখ ছটিয়াই দিছোঁ। এতিয়া মোৰ টোপকেইটা সিজিছে। ইয়াতে মই এতিয়া ভাঙি লোৱা কণী দি দিম। আপোনালোকেও এইদৰে বনাই খাবচোন, বহুত ভাল লাগে খাবলৈ আৰু স্বাস্থ্যৰ কাৰণেও বহুত দৰকাৰী। এইটো আমৰলি টোপ খাব লাগে। খুব ধুনীয়াকৈ সিজিছে, বেছি দেৰি নালাগে সিজিবলৈ, টোপ পটাপট সিজেই। এতিয়া মোৰ আমৰলিটো সিজিলে, সেইখিনি হৈ গ'ল। এতিয়া মোৰ চব্জি হৈ গ'ল। এইখিনি বন শাকৰ, প্ৰকৃতিৰ পৰা যিখিনি শাক পাইছোঁ, একো ভেজাল নাই, বহুত ধুনীয়া হৈছে। আৰু এইখিনি কেৰেলা বেঙেনা ৰান্ধিলোঁ। এয়া আমৰলি টোপ। এয়া মই পঁইতা ভাত লৈছোঁ, আজি পঁইতা ভাত খাব লাগে। বহুত ধুনীয়া হৈছে ভাতকেইটা। আৰু এয়া আমৰলি টোপ, মোৰ বহুত প্ৰিয় আমৰলি টোপ। আৰু এয়া কেঁচা পিঁয়াজ এটা লৈছোঁ, সৰু অসমীয়া পিঁয়াজ। যিসকলৰ কম প্ৰেছাৰ আছে, ল' প্ৰেছাৰ, তেওঁলোকে অসমীয়া পিঁয়াজটো খাব লাগে। এতিয়া তেতিয়াহ'লে আমি ভাত খাই লওঁ। এইফালে চাওকচোন, আমাৰ গাঁৱৰ সৰু সৰু নাচনীখিনিয়ে জেং বিহু গাবলৈ আহিছে। তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি, আপোনালোকেও বিহু আনন্দ লওক। চাওকচোন, ইমান ধুনীয়াকৈ নাচিছে কণমানিকেইজনীয়ে। যিসকলে মোৰ ভিডিঅ'টো চাই আছে, বহুত বহুত ধন্যবাদ। আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু পুনৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। বিহু